তো নিবিচাৰোঁ যে মানুহজনে পইচা খৰচ কৰি 40 কিলোমিটাৰ পৰা মোৰ তাত আহক। ছাৰ এতিয়া আমাৰ বহু কৃষকৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত সম্পৰ্ক নাথাকে বা এটা এখন জিলাত এটা কৃষি বিজ্ঞান কেন্দ্ৰই থাকে আৰু এটা কৃষি বিজ্ঞান কেন্দ্ৰত মানে কি হয় 6জন বা 7জনেই থাকে আৰু ডাঙৰ এখন জিলা থাকে তেওঁলোকে আৰু প্ৰত্যেক কৃষকেই দূৰৰ পৰা আহিও সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে আৰু প্ৰতিজন কৃষকৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলেও সম্পৰ্ক ৰাখিব নোৱাৰে। তেনে ক্ষেত্ৰত সেই বস্তুটোক কেনেকৈ এটা আৰু আমাৰ যি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় আছে তেওঁলোকে মানে এটা সম্বন্ধ ৰাখিব নাই। এতিয়াতো ধৰকচোন আজিৰ যুগততো এইবিলাক প্ৰব্লেম নাই, এটা হোৱাটছআপ চবৰে আছে, চব কৃষকৰে আছে। এজন মানে জাষ্ট এটা ফটো মাৰি সেই বিশেষজ্ঞজনক দি দিলে তেখেতে তাৰ সমিধান দিব। আমাৰ ক্ষেত্ৰত এনেকুৱা হয়, আমাৰতো নলবাৰী ডিষ্ট্ৰিক্টখনো বহুত দূৰত, ইয়াৰ পৰা 40 কিলোমিটাৰ 50 কিলোমিটাৰ চৰতো আমাৰ কৃষক আছে। চ' তেওঁলোকৰ যেতিয়া কিবা এনেকুৱা সমস্যা হয় তেওঁলোকে হোৱাটছআপত আমাক জাষ্ট ফটো এটা মাৰি দিয়ে, তাৰপিছত আমি তাত কি হৈছে চাই মেলি তেখেতসকলক তাৰ সমিধানটো দিওঁ। গতিকে এইটো এতিয়াৰ যুগত মই ভাবোঁ এইটো বহুত ডাঙৰ এটা ইছ্যু নহয়। মানে এটা ধুনীয়াকৈ চাৰিওফালটো ভিডিঅ' কৰিলে নহয় জানো? হয়, ভিডিঅ' কৰিলে বেমাৰটো গোটেই গছজোপা ভিডিঅ' কৰি পঠিয়াব পাৰে একদম একদম পাৰে সেইটো। আৰু সেইটোৱে মানে দৰকাৰী এতিয়া। মানে চাওক, পইচা খৰচ কৰিও মানে ধৰচোন মইতো এইটো নিবিচাৰোঁ যে মানুহজনে পইচা খৰচ কৰি 40 কিলোমিটাৰ পৰা মোৰ তাত আহক। মই সদায় এইটো তেখেতসকলক মই এইটোৱে নিজেই কওঁ যে আপোনালোকে আহিব নালাগে, মোক এটা জাষ্ট ফটো বা ভিডিঅ' এটা দি দিয়ক আৰু আমি চাই চিতি যিখিনি মানে সমিধান হিচাপে দিব লাগে আমি সেইখিনি আমিও হোৱাটছআপতে মেছেজ কৰি তেওঁলোকক দিওঁ বা তেওঁলোকৰ ওচৰৰ বীজ ভাণ্ডাৰত গৈ আমাৰ লগত কথা বতৰা দিব দিওঁ, তেওঁলোকক সুধি লওঁ যে কি ধৰণৰ বস্তু আছে। তো আমি যিটো দিলে হয় আচলতে কি ঠিক সময়ত যদি সঠিক ঔষধ বা দৰৱটো প্ৰয়োগ কৰা যায় নহয়, এই বেমাৰ আজাৰখিনি মানে আৰামত কণ্ট্ৰল কৰিব পাৰি। আৰু আজিকালি কৃষক মানে প্ৰতিখন জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষকসকলৰ গ্ৰুপো থাকে চাগে? নাই, আছে। আমিতো বহুত ধৰণৰ গ্ৰুপ আছে এনেকুৱা, আমি নিজে গ্ৰুপবিলাক বনাই লৈছোঁ। চ' এই গ্ৰুপতো আমাৰ দিয়া যায়।